নমস্কাৰ আপোনালোকে চাই আছে দা সোশ্যাল ভিজন মই দুষ্মন্ত শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ লগত আছে কামাল ৰছিদ আহমেদ এই নামটো 70 দশকৰ পৰা আজিৰ তাৰিখলৈকে সংস্কৃতিৰ নগৰী তেজপুৰৰ এটা চিনাকি নাম এইগৰাকী ব্যক্তিয়ে সংস্কৃতিৰ ক্ষেত্ৰখনতে কাম কৰি আছে আজিও তেখেতে কাম কৰি আছে অতি নীৰৱে আপোনাক স্বাগতম জনাইছোঁ দা সোশ্যাল ভিজনলৈ ধন্যবাদ হয় আপোনাক আজি হঠাতে লগ পালোঁ আমি সৰুতে আপোনাৰ গীত শুনিছিলোঁ সৰুতে যেতিয়া বিষ্ণুৰভা দিৱস বা শিল্পী দিৱস এইবোৰ যেতিয়া আমি আমাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অনুষ্ঠিত হয় তেতিয়া গীত গাবলৈ কামাল দা আহিছে বুলি কোৱা হয় আজি যেন সেই কামাল ৰছিদ আহমেদ সময়ৰ খুঁটত হেৰাই গৈছে আপোনাৰ যি এই সাংগীতিক যাত্ৰা সাংস্কৃতিক যাত্ৰা কিন্তু আপুনি নীৰৱে আজিও অব্যাহত ৰাখিছে হয় দৰ্শকসকল আমি কামালদাৰ কণ্ঠত যুগজয়ী দুটিমান গীতৰ কলি শুনিম আৰু কথা পাতিম ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰথমতে আপুনি আমাৰ দৰ্শকসকলৰ কাৰণে এটা গীতৰ কলি শুনাওক বিপ্লৱী এটাই শুনাওক বিপ্লৱী গীত হয় বিপ্লৱ লাগিবই বিপ্লৱ সদায় থাকিব নহয় জানো হয় বিষ্ণুৰাভাদেৱৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হয় হে বিপ্লৱী বীৰ অধিনায়ক হে দিয়া অগ্নিবাণী বিপ্লৱৰ ভাঙা বন্দী শালকৌটি কালৰ মুক্তি হক নিৰ্যাতিতৰ মুক্তি হক নিৰ্যাতিতৰ হে বিপ্লৱী বীৰ অধিনায়ক হে দিয়া অগ্নিবাণী বিপ্লৱৰ ভাঙা বন্দী শালকৌটি কালৰ মুক্তি হক নিৰ্যাতিতৰ মুক্তি হওক নিৰ্যাতিতৰ সৌ তাহানিতে বিষ্ণুৰভাই কৈ থৈ গৈছে আৰু সেই গীতবোৰ আপোনালোকৰ কণ্ঠত আজিও নিভাঁজ হৈ আছে মুক্তি হৈছে নেকি বাৰু নিৰ্যাতিতসকলৰ সাম্প্ৰতিক দেশখনৰ নাগৰিকৰ নিৰ্যাতিতসকলৰ কি ক'ব সেই তেতিয়াৰ পৰা এতিয়ালৈকে নিৰ্যাতিতসকল নিৰ্যাতিত হৈয়েই আছে আমাৰ দেখি থকা যিটো কথা আৰু সেই নিপীড়িত জনগণ এতিয়াও সেই তাৰ পৰা পৰিত্ৰাণ পোৱা নাই আজিৰ তাৰিখলৈকে পৰিত্ৰাণ পোৱা নাই পোৱা আজিলৈকে পোৱা নাই কোনো এখন চৰকাৰেই তাৰমানে সেই নিপীড়িত মানুহখিনিক পৰিত্ৰাণ দিব পৰা কোনো এখন চৰকাৰ আজিলৈকে আমি চকুৰ আগত দেখা নাই আমি বহুত ভাবিছিলোঁ অসম আন্দোলন হ'ল 855জন শ্বহীদ হ'ল এটা গন্তিত আৰু তাৰ বেছি হ'ব পাৰে কিন্তু সেই আমি যে সেইখিনি ত্যাগ কৰিলোঁ অসমৰ মানুহখিনি যে ত্যাগ কৰিলে সেই ত্যাগৰ বিনিময়ত আমি এখন চৰকাৰ পালোঁ আমিয়ে বনাই দিছিলোঁতো কিন্তু সেই চৰকাৰখনৰ পৰা আমি একো নাপালোঁ আপুনি অগপ চৰকাৰৰ কথা কৈছে ছাৰ সেই তেনেকৈ কৈছোঁ হয় অগপ চৰকাৰৰ কথা কৈছোঁ তাৰপিছত কংগ্ৰেছ আহিল কিবা আহিল আহি বিজেপি আহিছে বিজেপি সিদিনাখন আহিছে আজি 10 বছৰ শাসন কৰি আছে বিজেপি 10 বছৰ শাসন কৰিছে বিজেপিয়ে আৰু এতিয়া সেই কামাল ৰছিদ আহমেদৰ নিচিনা মানুহবিলাক আৰু বেছি দূৰলৈ ঠেলি দিছে নেকি তেনেকুৱা সাম্প্ৰদায়িকতাৰ ধৰ্মীয় মেৰুকৰণৰ যিটো ব্যৱস্থা মানে আমি শুনি আছোঁ কিছু দেখিও আছোঁ আৰু আমি আচলতে প্ৰথম কথা ক'বলৈ গ'লে আমি ৰাজনীতিৰ বিষয়ে কথা পাতিব কেতিয়াও নাযাওঁ ক'তো নাযাওঁ সংগীতৰ মাজত থাকোঁ নহয় দাদা এটা কথা এইকেইদিনতে মানস ৰবিনে এটা পোষ্ট দিছে ফেচবুক পোষ্ট দিছে আৰু তেওঁ তাত লিখিছে যে এজন পলিটিচিয়ানে মঞ্চত উঠি এজন ৰাজনীতি কৰা ব্যক্তিয়ে যি দলৰে হওক মঞ্চত উঠি বেসুৰাকৈ হ'লেও এটা গীত গাব পাৰে সেই স্বাধীনতা আছে তেওঁক একো নকয় মানুহে হাঁহিব বা ভাল পাব কিন্তু যদি এজন শিল্পীয়ে অকণমান ৰাজনীতিৰ কথা কৈ দিয়ে তেনেহ'লে ইয়াৰ কাম নাই নেকি বুলি কয় আচলতে সেইটো কথা নহয় আমি ৰাজনীতিৰ মাজত সম্পৃক্ত হৈ আছোঁ বিষ্ণুৰভাৰ কথালৈ ঘূৰি আহিছোঁ তেজপুৰত বিষ্ণুৰভাৰ এগৰাকী পুত্ৰ পৃথ্বীৰাজ ৰাভাই বিগত সময়ত তেজপুৰক প্ৰতিনিধিত্ব কৰি আছে আৰু সেই সুযোগ পাইছে তেওঁ
অগপ দলৰ হ'লেও তেওঁ মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ 10টা বছৰত তেখেতে একো কৰিবলগীয়া নকৰিলে নেকি নিজৰ পিতৃৰ কাৰণে বিষ্ণুৰাভাৰ কাৰণে যাক যি চিৰনমস্য যাক অসমীয়াৰ বুকুত সুমুৱাই লৈছে সেইগৰাকী ব্যক্তিৰ সন্তানে তেজপুৰ সংস্কৃতি নগৰ উন্নয়নৰ কাৰণে কাম কৰা নাই নেকি ক'বলৈ গ'লে বৰ দীঘলীয়া হ'ব এইটো দীঘলীয়া নালাগে শ্বৰ্টকে হওক আমি ভিডিঅ'টো দীঘলীয়া কৰিব নোৱাৰিম নহয় আচলতে পৃথ্বীৰাজ ৰাভাৰ সাংস্কৃতিক দিশটোৰ কথা বেলেগ আৰু যিটো মানে কি বুলি কয় ৰাজনৈতিক দিশটো একেবাৰে বেলেগ ৰাজনৈতিক দিশৰ পৃথ্বীৰাজ ৰাভাক আমি খুব কম দেখোঁ হয় খুব কম দেখিছোঁ তাৰমানে ৰাজনৈতিকভাৱে পৃথ্বীৰাজ ৰাভাক মানুহজনক আমি খুব কম সময় পাইছোঁ আচ্ছা আচ্ছা তেওঁক কি কৰিছে কি নাই কৰা ৰাইজে দেখিছে বাৰু আমিও দেখিছোঁ কিন্তু আমি পুংখানুপুংখ তাৰ বিশ্লেষণ কৰিব নাযাওঁ কিন্তু মানুহৰ মুখে যিটো শুনি আছোঁ মানুহৰ মুখত যিটো শুনিছোঁ সেইবিলাক মই যেনেকৈ শুনিছোঁ বেলেগেও শুনিছে ধৰক তেনেকুৱা টাইপৰ আৰু বহুতে কয় বহুত কৰিব পাৰিলেহেঁতেন চাগে মই কৈছোঁ আপোনালোকে জানিব আপোনালোকে কৈছে আপোনালোকে উঠাইছে যেতিয়া আপোনালোকে বেছি জানিব আমাতকৈ আৰু কৰিব পাৰিলেহেঁতেন বা নকৰিলে নেকি এইবিলাক বহুত ধৰণৰ প্ৰশ্ন হয় 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 নহয় 2024 নিৰ্বাচন সমাগত নিৰ্বাচন ৰাজনীতিৰ কথা অকণমান ৰাজনীতিৰ বৰ্ডত পাতিবই লাগিব তেতিয়াহে আমাৰ ফলোৱাৰ্ছসকলে বা চাব আপুনি যিহেতু এগৰাকী এই সমাজৰ সচেতন ব্যক্তি আপুনি এগৰাকী গায়ক কৰ্মী সাংস্কৃতিক কৰ্মী আপুনি গতিকে আমি ৰাজনৈতিক কথাবোৰ এৰাই চলিলে নহ'ব সাম্প্ৰতিক যি পৰিস্থিতি এই পৰিৱেশ পৰিস্থিতিত দেখা গৈছে বিষ্ণু ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা পুনৰবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে তেজপুৰ বিধানসভা সমষ্টিত আকৌ আপুনি চাগে চিনি পাব আমাৰ জহামাৰীৰ সন্তান শ্বহীদ অসম আন্দোলনৰ শ্বহীদৰ কথা আপুনি কৈছে অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ভাতৃ এগৰাকী সাংস্কৃতিক কৰ্মী এগৰাকী অভিনেতা তেখেতক নিশ্চয় আপুনি চিনি পায় তেখেত ইয়াত জন্মভূমি আৰু তেজপুৰ হৈছে তেখেতৰ কৰ্মভূমি তাত তেখেতে বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে টক্কৰ হ'ব নেকি বা কি দেখিছে তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আপুনি ভাবে একেবাৰে সঁচা কথা ক'বলৈ গ'লে ঘটনাটো এনেকুৱা যে অলোক নাথ জহামাৰীৰ সন্তান ইয়াত জন্মগ্ৰহণ কৰিছে কিন্তু ডাঙৰ দীঘল আমি হৈছোঁ একেলগে হৈছোঁ কিন্তু তেজপুৰত হয় ডাঙৰ দীঘল কেতিয়াৰ পৰা কৈছোঁ কলেজীয়া জীৱনটো তাৰমানে আমি একেলগে ডাঙৰ হৈছোঁ একেলগে পাৰ কৰিছোঁ নাটকৰ পৰা আদি কৰি চিনেমাৰ পৰা আদি কৰি যিমান কাম কৰিছোঁ আমি একেলগে কৰিছোঁ আৰু আমি ৰাজনীতি কৰা নাই আৰু কেতিয়াও নকৰোঁ চাগে আৰু যিটো ৰাজনীতি কৰিম এতিয়া যে আৰম্ভ কৰিছোঁ এইকেইদিন যিটো আৰম্ভ কৰিছোঁ আমি ৰাজনীতি অকল অলকৰ কাৰণে কৰিছোঁ তাৰমানে ৰাজনীতি আৰম্ভ কৰিছে নেকি কৰিছোঁ হয় আমি ৰাজনীতি কৰিছোঁ মানে অলোক নাথৰ হয় যিখিনি ৰাজনীতি কৰিব লাগে হয় যিখিনি কথা ক'ব লাগে হৰুৱাবৰ কাৰণে নে জিকাবৰ কাৰণে বিষ্ণুৱে জিকাবৰ কাৰণে তাৰমানে অলোক নাথ জয়ী হ'ব এইবাৰ তেজপুৰীয়া ৰাইজে অলোক নাথক ভোট দিব 100% দিব হ'বই লাগে আমাৰ মতেতো সাংঘাতিক ভাল তাৰ হ'ব লাগে ভাল হ'ব লাগে আৰু বন্ধু হিচাপে বেছি ক'ব লাগিব মই এতিয়া ভাল হ'বই সেইটোৱে ক'ব লাগিব আৰু ৰাইজৰ মতে এইবাৰ ৰাইজে পৰিৱৰ্তন এটা বিচাৰিছে তেজপুৰত আৰু চাগে সেই পৰিৱৰ্তনটো হ'বই হয় দৰ্শকসকল এয়া কামাল ৰছিদ আহমেদৰ বক্তব্য আচলতে তেজপুৰত তেখেতৰ জন্মস্থান একদম সোঁমাজত ত্ৰিবেণী হলত ত্ৰিবেণী হলৰ ওচৰত ত্ৰিবেণী বুলি ক'লে তেজপুৰ চহৰৰ সকলোৱে চিনি পায় তাতেই তেখেতৰ বাসস্থান আৰু তেখেতে 80ৰ দশকৰ পৰা সমগ্ৰ সংস্কৃতিৰ ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত সম্পৃক্ত হৈ আহিছে তেখেতৰ এই নিৰ্বাচনৰ বতৰত আজি হঠাতে তেখেতক লগ পালোঁ আমি তেখেতৰ মনৰ বতৰা ল'লোঁ আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ দুই এটা কথা আমি পাতিলোঁ নিশ্চয় আপোনাৰ বন্ধু অলোক নাথ জয়ী হওক এইবাৰ নিৰ্বাচনত সেই আশা আমিও ৰাখিম যিহেতু আমাৰ এই দাদা এজন আমাৰ এই অঞ্চলৰ ব্যক্তি আৰু পৃথ্বীৰাজ ৰাভাক আপুনি ৰাজনৈতিকভাৱে খুব কম দিন পাইছে আৰু সাংস্কৃতিক ক্ষেত্ৰখনত তেখেতৰ অৱদান নিশ্চয় থাকিব চন বাই কালচাৰ গতিকে আমাৰ শুভেচ্ছা থাকিব সকলোলৈকে কিন্তু আচলতে এগৰাকী উদ্যমী সাংস্কৃতিক কৰ্মী এইবাৰ তেজপুৰৰ
প্ৰাৰ্থীৰূপে অলোক নাথক থিয় দিছে বিৰোধী ঐক্যই প্ৰক্ষেপ কৰিছে তেখেত জয়ী হোৱাৰ যিটো আপুনি ইচ্ছা প্ৰকাশ কৰিছে সেই ইচ্ছা আমিও কৰিছোঁ আৰু এটি গীতৰ কলিৰে আমি অনুষ্ঠান সামৰিম এই আমাৰ এই সমন্বয়ৰ কথা কওঁ সমন্বয়ৰ প্ৰয়োজন আছে সমন্বয়ৰ প্ৰয়োজন আছে সমাজখনত সমন্বয় যিহেতু আঁতৰি গৈছে সমন্বয়ক আকৌ পুনৰ ঘূৰাই আনিব লাগিব আমি সকলো সমন্বয়ৰ মাজতে হিন্দু মুছলমান খ্ৰীষ্টিয়ান বৌদ্ধিষ্ট সকলো থাকিব লাগিব সেইটোৱে ভাৰতবৰ্ষৰ দৰ্শন আৰু অসমখন তেনেকৈ আছে আৰু তেনেকৈ থাকিব হয় ইয়াত সেই ধৰণৰ সৰ্বভাৰতীয় সেই কি বুলি কয় সাম্প্ৰদায়িকতাটো সৰ্বভাৰতীয় সাম্প্ৰদায়িকতাটো অসমত কেতিয়াও নহয় প্ৰযোজ্য নহ'ব এইটো কোনো কৰিব বিচাৰিলেও সি মানে সফল হ'ব নোৱাৰিব মহাপুৰুষ শংকৰদেৱে কৰি থৈ গৈছে সেই সমন্বয় আজান পীৰে কৰি থৈ কৰিছে হয় মই এটি কলি গাইছোঁ এই তেতিয়াৰ আমাৰ ৮২ চনৰ তাৰ পিছৰ অসমীয়াক শত প্ৰণাম যাচি জ্বলাম যি জুই নেযায় নুমাই জুয়ে পুৰা সোণ হৈ জিলিকিব অসমীয়া জগত কপাই চমক খুৱাই জগত কপাই চমক খুৱাই অসমীয়াক শত প্ৰণাম যাচি জ্বলাম যি জুই নেযায় নুমাই জুয়ে পুৰা সোণ হৈ জিলিকিব অসমীয়া জগত কপাই চমক খুৱাই জগত কপাই চমক খুৱাই হ'ব আজি এই জুই দূৰ নিবাৰ জাগিব অসমীয়া কৰি হুংকাৰ হ'ব আজি এই জুই দূৰ নিবাৰ জাগিব অসমীয়া কৰি হুংকাৰ আপোন স্বাৰ্থ কৰি পৰিহাৰ আপোন স্বাৰ্থ কৰি পৰিহাৰ কৰিব প্ৰতিজ্ঞা সুতৰু খেদাৰ কৰিব প্ৰতিজ্ঞা সুতৰু খেদাৰ অসমীয়াক শত প্ৰণাম যাচি জ্বলাম যি জুই নেযায় নুমাই জুয়ে পুৰা সোণ হৈ জিলিকিব অসমীয়া জগত কপাই চমক খুৱাই জগত কপাই চমক খুৱাই জগত কপাই চমক খুৱাই বাহ ধুনীয়া ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি সময় দিলে আপোনাৰ কণ্ঠ আজিও খুব ধুনীয়া হৈ আছে নিশ্চয় দৰ্শকসকলে ভাল পাব এয়া কামাল ৰছিদ আহমেদ এগৰাকী শোণিতপুৰীয়া শিল্পী আপুনি এইখিনি সময় দিলে ছ'চিয়েল ভিজনক আৰু ছ'চিয়েল ভিজনৰ দৰ্শকসকলেও নিশ্চয় আপোনাৰ এই আলোচনাখিনি আমাৰ আলোচনাখিনি আপোনাৰ গীতৰ কলি কেইটা নিশ্চয় আঁকোৱালি ল'ব আমি আচলতে কথা মানে কি আৰু সাংঘাতিক ধৰণৰ সজাই পৰা কথা ক'ব নাজানো যে কথা ক'ব দিলে গান গাই দিওঁ কথা কওঁতে ইফাল সিফাল হৈ যায় কেতিয়াবা হয় হয় নাই একো খুব সুন্দৰ হৈছে কথাখিনি হয় দৰ্শকসকল এয়া কামাল ৰছিদ আহমেদ আৰু তেখেতে নিশ্চয় আপোনালোকক চিন্তাৰ খোৰাক যোগাইছে এগৰাকী অসমীয়া হাড়ে হিমজু অসমীয়া গতিকে অসমীয়াইক বিশ্বৰ বুকুত উজ্বলাই তোলাৰ সপোন বান্ধি ছাত্ৰ অৱস্থাৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনত অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত সাহিত্যৰ ক্ষেত্ৰখনত সমাজৰ বিভিন্ন ক্ষেত্ৰত তেখেত জড়িত হৈ আহিছে আপুনি সুস্বাস্থ্যৰে আৰু দীৰ্ঘদিন গীত গাই থাকক পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিছোঁ ধন্যবাদ